প্ৰতিজন অসমীয়া যাদৱ পায়ংদেৱৰ দৰে হ'ব লাগে। শুনিছোঁ বিদেশতো গৈ তেখেতে অসমীয়া ভাষাতে ভাষণ দিয়ে। আৰু আমি অসমতে জন্মগ্ৰহণ কৰি অসমতে থাকি অসমৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈ অসমীয়া ভাষাটোকে যদি আওকাণ কৰি হিন্দী ইংৰাজীত কথা ক'ব যাওঁ, তেন্তে অসমীয়া ভাষাৰ অস্তিত্ব হেৰাবলৈ বৰ বিশেষ দিন নালাগিব। সেয়ে মই ভাবোঁ প্ৰতিজন অসমীয়া ব্যক্তিৰ ব্যক্তিত্ব অসমীয়া ভাষাৰেই পৰিচিত হ'ব লাগে। ভাষাটো জীয়াই ৰখাৰ দায়িত্ব জানো আমাৰেই নহয়। কুলিয়া মেঘে ঢাকিছে ঐ ধুনীয়া জোনত মুখনি ঐ অভিমানী মন গুচাবলৈ কি জানো কৰোঁ